প্ৰথমতে জয় জুবিনদা। মই তাপস বৈশ্য আৰু মোৰ ঘৰ কদমতলা বাস্কা বিটিএডি অসম। লগতে মই দাদাৰ কাৰণে অল অসম পদযাত্ৰা কৰি আছোঁ। এই জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ মই সুদূৰ তামোলপুৰৰ পৰা, য'ত নেকি দাদাই মেট্ৰিক পাছ কৰিছিল। আৰু মই আহি আজি 37 নম্বৰ দিনত মই চেপন পালোঁ। আৰু ইয়াৰ পৰা মই লাষ্ট একদম ধলাশদিয়ালৈকে যাম। ধলাশদিয়াৰ পৰা একদম আপোনাৰ তিনিচুকীয়া হৈ সেনেকৈ আপোনাৰ গহপুৰ হৈ সেনেকৈ আকৌ মই বাইহাটা চাৰিআলি ওলাম। গতিকে যিহেতু মই দাদাৰ কাৰণে আহিছোঁ আৰু দাদাই যিহেতু নাহৰ পুলি ভাল পাইছিলে, সেইকাৰণে মই স্কুল, কলেজ, মন্দিৰ, মছজিদত যিমানখিনি পাৰোঁ মই নাহৰ পুলি ৰুবলৈ চেষ্টা কৰিছিলোঁ। আৰু দাদাই যিহেতু কৈছে যে য'ত নাহৰ থাকে তাত মই থাকিম, গতিকে এই জাৰ্ণি মই দাদাৰ কাৰণে কৰি আছোঁ। অল অসম পদযাত্ৰা, লগতে নাহৰ পুলিও ৰোপণ কৰি আছোঁ স্কুল, কলেজ, মন্দিৰ, মছজিদ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে দুখীয়ে অতি সোনকালে শাস্তি পাওক আৰু দাদাই যাতে অতি সোনকালে ন্যায় পাওক, সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। প্ৰথমতে জয় জুবিনদা। মই তাপস বৈশ্য আৰু মোৰ ঘৰ কদমতলা বাস্কা বিটিএডি অসম। লগতে মই দাদাৰ কাৰণে অল অসম পদযাত্ৰা কৰি আছোঁ। এই জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ মই সুদূৰ তামোলপুৰৰ পৰা, য'ত নেকি দাদাই মেট্ৰিক পাছ কৰিছিল। আৰু মই আহি আজি 37 নম্বৰ দিনত মই চেপন পালোঁ। আৰু ইয়াৰ পৰা মই লাষ্ট একদম ধলাশদিয়ালৈকে যাম। ধলাশদিয়াৰ পৰা একদম আপোনাৰ তিনিচুকীয়া হৈ সেনেকৈ আপোনাৰ গহপুৰ হৈ সেনেকৈ আকৌ মই বাইহাটা চাৰিআলি ওলাম। গতিকে যিহেতু মই দাদাৰ কাৰণে আহিছোঁ আৰু দাদাই যিহেতু নাহৰ পুলি ভাল পাইছিলে, সেইকাৰণে মই স্কুল, কলেজ, মন্দিৰ, মছজিদত যিমানখিনি পাৰোঁ মই নাহৰ পুলি ৰুবলৈ চেষ্টা কৰিছিলোঁ। আৰু দাদাই যিহেতু কৈছে যে য'ত নাহৰ থাকে তাত মই থাকিম, গতিকে এই জাৰ্ণি মই দাদাৰ কাৰণে কৰি আছোঁ। অল অসম পদযাত্ৰা, লগতে নাহৰ পুলিও ৰোপণ কৰি আছোঁ স্কুল, কলেজ, মন্দিৰ, মছজিদ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে দুখীয়ে অতি সোনকালে শাস্তি পাওক আৰু দাদাই যাতে অতি সোনকালে ন্যায় পাওক, সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। প্ৰথমতে জয় জুবিনদা। মই তাপস বৈশ্য আৰু মোৰ ঘৰ কদমতলা বাস্কা বিটিএডি অসম। লগতে মই দাদাৰ কাৰণে অল অসম পদযাত্ৰা কৰি আছোঁ। এই জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ মই সুদূৰ তামোলপুৰৰ পৰা, য'ত নেকি দাদাই মেট্ৰিক পাছ কৰিছিল। আৰু মই আহি আজি 37 নম্বৰ দিনত মই চেপন পালোঁ। আৰু ইয়াৰ পৰা মই লাষ্ট একদম ধলাশদিয়ালৈকে যাম। ধলাশদিয়াৰ পৰা একদম আপোনাৰ তিনিচুকীয়া হৈ সেনেকৈ আপোনাৰ গহপুৰ হৈ সেনেকৈ আকৌ মই বাইহাটা চাৰিআলি ওলাম। গতিকে যিহেতু মই দাদাৰ কাৰণে আহিছোঁ আৰু দাদাই যিহেতু নাহৰ পুলি ভাল পাইছিলে, সেইকাৰণে মই স্কুল, কলেজ, মন্দিৰ, মছজিদত যিমানখিনি পাৰোঁ মই নাহৰ পুলি ৰুবলৈ চেষ্টা কৰিছিলোঁ। আৰু দাদাই যিহেতু কৈছে যে য'ত নাহৰ থাকে তাত মই থাকিম, গতিকে এই জাৰ্ণি মই দাদাৰ কাৰণে কৰি আছোঁ। অল অসম পদযাত্ৰা, লগতে নাহৰ পুলিও ৰোপণ কৰি আছোঁ স্কুল, কলেজ, মন্দিৰ, মছজিদ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে দুখীয়ে অতি সোনকালে শাস্তি পাওক আৰু দাদাই যাতে অতি সোনকালে ন্যায় পাওক, সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।